of class 8. In our today's class we are going to discuss two more important problems from exercise 4.2. So here we will discuss question number 23 first. Question number 23 is the length of two diagonals of a rhombus are 6 cm and 8 cm. Amar eta rhombusor duta diagonal length dia ase heto hol amar 6 cm aru 8 cm na. What is the length of its side? Rhombusor sides boror length kiman hobo ami heto find out koribo lagibo na. So let's begin our solution. Let ABCD be a rhombus in which diagonal AC equals to 6 cm and diagonal BD equals to 8 cm na. আমি এনেকুৱা এটা rhombus draw কৰিছো যাৰ নাম কি ABCD না. তোমালোকে পিকচাৰত চাই আছা. This is the rhombus ABCD না. rhombus ABCD আমাৰ rhombus ABCD আমি diagonal AC ৰ length কিমান বুলি assume কৰিছো 6 cm আৰু diagonal BD ৰ length আমি 8 cm বুলি assume কৰিছো না. Where AC and BD intersect at O. AC আৰু BD আমাৰ যোনটো diagonal দুটা আছে সেই দুটা কত intersect কৰিছে O পইণ্টত intersect কৰিছে না. ইয়াতে intersect কৰিছে এই পইণ্টৰ নাম কি দিছো O দিছো. বাস আমাৰ কনস্ট্ৰাকচনৰ কাম হৈ গল. এতিয়া আমি সলিউশন স্টার্ট কৰিম না. Now look at the figure. We have angle AOB equals to 90 degree. AOB আমার কোনটো angle হয় মই মার্ক কৰি দিছো তোমালোকে চাই আছা এইটো angle না. এইটো angle আমাৰ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয়. কিয় 90 ডিগ্ৰী হয়? Because the diagonal of a rhombus intersect at 90 degree. আমাৰ diagonal দুটা যত কটাকটি কৰে এটা rhombusৰ হেটো কিমান ডিগ্ৰী হয় তাতে যোনবিলাক এঙ্গেল ফর্ম কৰে চাৰিটা এঙ্গেল ফর্ম কৰে সেই চাৰিটা এঙ্গেল কি হয় আমাৰ 90 ডিগ্ৰী কৰি হয়. সেই হিচাপে আমাৰ এঙ্গেল AOB তো কি হ'ব আমাৰ 90 ডিগ্ৰী হ'ব. ৰিজনটো আমি লিখি দিছো না. ৰিজন কি আমাৰ diagonal of a rhombus intersect at 90 ডিগ্ৰী না. সেই কাৰণে আমাৰ এঙ্গেল AOB কি হয় আমাৰ 90 ডিগ্ৰী হয়. and side AO সাইড নহয় আমাৰ rhombusৰ এইখিনি লেংথ AO মানে এইখিনি লেংথ না. এইখিনি লেংথ কি হয় আমাৰ is half of AC. এই টোটাল লেংথ খিনি টোটাল AC লেংথ খিনিৰ কি হয় আমাৰ টোটাল AC লেংথ খিনিৰ হাফ হয়. কিয় হয় কাৰণ আমি জানো যে ডায়াগোনালে বাইসেক্ট কৰে না. ডায়াগোনাল যত ইন্টারসেক্ট কৰে সেইখিনি ঠাইত কি হৈ যায় আমাৰ ডায়াগোনালস বোৰ বাইসেক্ট হৈ যায়. সেই হিচাপে আমাৰ AC আৰু BD আমাৰ কত ইন্টারসেক্ট কৰিছে O পইণ্টত. ঠিক আছে. ইয়াতে আমাৰ AO আৰু OC কি হৈ যাব ইকুৱেল হৈ যাব. এই দুটা যদি ইকুৱেল হৈ যায় তেনহলে আমি ক'ব পাৰো যে AO কিমান হ'ব আমাৰ কমপ্লিট AC খিনিৰ কি হ'ব আধা হ'ব না হাফ হ'ব. So we can say that AO is equals to half of AC. Why? Because I have already tell the reason that it is because the diagonal of the rhombus bisect each other. এটা diagonal এটা rhombusৰ diagonal বৰে কি কৰে bisect কৰে. ঠিক আছে. যত intersect কৰে সেইখিনি ঠাইত কি হয় bisect হয়. হৈ গল. তাৰ পিছত কি আছে আমাৰ আমি এতিয়া A or ভ্যালু ফাইন্ড কৰো না. ঠিক আছে. AO কিমান হ'ব আমাৰ AO is equals to আমি কি পাইছিলো half of AC না. AC আমি আগতে গম পাও আগতে পাইছো AC কিমান আছিল আমাৰ AC আছিল আমাৰ 6 cm না. তোমালোকে ইয়াতে দেখা পাইছা যে AC কিমান লৈছিলো আমি 6 cm লৈছিলো. সো আমি ইয়াতে যাই কেনে AC ৰ ঠাইত কিমান পুট কৰিম 6 পুট কৰিম. ঠিক আছে. সো half of 6 কাটাকাটি কৰিলে আমি কি পাম ক্যান্সেল কৰিলে 2 3 is 6 আৰু আমি পাম A or length কিমান পাম 3 cm পাম. ঠিক আছে. Similarly আমাৰ ইয়াতে সোয়া
BO BO আমাৰ কোনখিনি হয় এইখিনি ঠিক আছে BO will be half of BD না এই টোটাল BD যিমানখিনি আছে আমাৰ BD ৰ কি হ'ব হাফ হ'ব আমাৰ BO খিনি কিয় same reason that the diagonal of a rhombus bisect each other না same reasonৰ কাৰণে কি হ'ব আমাৰ BO আৰু OD বা DO কি হ'ব ইকুৱেল হ'ব যাৰ ফলত আমি লিখিব পাৰিম যে BO is equals to half of BD না ডায়াগোনালৰ কি হ'ব আমাৰ হাফ হ'ব BD ডায়াগোনালৰ সো আমি ইয়াতে এইখিনি লিখিছো যে BO is half of BD reason to লিখি দিছো যে diagonal of a rhombus bisect each other okay now BO equals to half of আমি BD ৰ ঠাইত কি লিখিম BD আমি অলৰেডি আগতে পাইছো যে BD আমাৰ কিমান 8 cm ঠিক আছে সো BD ৰ ঠাইত আমি কি লিখিম 8 লিখিম না ঠিক আছে তো ইয়াত সলভ কৰাৰ পিছত কি পাম 2 ৰ লগত 8 কেনসেল যাব 2 4 যা 8 সো আমি এনেকে BO ইকুৱেলস টু কিমান পাম আমি 4 cm পাম না সো এতিয়া আমাৰ হাতত A ৰ ভ্যালু আছে B ৰ ভ্যালু আছে আৰু লগত এংগেল AOB ৰ ভ্যালু আছে দ্যাট ইজ 90 ডিগ্ৰী না নাও এতিয়া চাও তোমালোকে ইয়াতে ট্ৰায়াঙ্গেল AOB টো যদি আমি চাও ঠিক আছে ট্ৰায়াঙ্গেল AOB কোনখিনি এংগেল ট্ৰায়াঙ্গেল আমাৰ এইখিনি ট্ৰায়াঙ্গেল না এইখিনি ট্ৰায়াঙ্গেলৰ এটা এংগেল কি আমাৰ 90 ডিগ্ৰী ঠিক আছে কিয় আমি আগতে অলৰেডি কৈছো যে কাৰণ আমাৰ ডায়াগোনাল বৰে 90 ডিগ্ৰীত বাইসেক্ট কৰে সো এটা এংগেল কি হ'ব আমাৰ এটো 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হলে আমি ক'ব পাৰো যে ট্ৰায়াঙ্গেল AOB টো এটা কি হয় রাইট এংগেল ট্ৰায়াঙ্গেল না ঠিক আছে তো আমি ইয়াতে লিখিছো যে triangle AOB is a right angle triangle so we can apply the Pythagoras theorem তোমালোকে আগত পাইছা যে এটা right angle triangle বেস আৰু আমাৰ পারপেন্ডিকুলাৰৰ স্কয়ার কৰি যদি সাম কৰো তেনে হলে কি হয় আমাৰ হেটো ইকুৱেল হয় হাইপোটেনাসৰ স্কয়াৰৰ ইকুৱেল হয় না Pythagoras theorem to already agot paisa na eta right angle triangle thakile ঠিক আছে suppose this is a right angle triangle ঠিক আছে triangle tor naam ami dilu suppose A B C na enoka eta triangle thakile amar ki hobo by Pythagoras theorem we can write this is the base na BC amar base hobo na aru AB amar ki hobo perpendicular hobo aru AC the longest side hetu amar hobo hypotenuse So according to Pythagoras theorem amar ki hobo AC square will be equals to perpendicular square tar mane AB square plus hobo amar base square mane BC square na eto eta theorem aru ei theorem tar naam ki hol Pythagoras theorem এই থিওরামটো আমি এপ্লাই কৰিছো কোনটো ট্ৰায়াঙ্গেলত আমি এপ্লাই কৰিছো আমাৰ ট্ৰায়াঙ্গেল AOB মানে এইটো ট্ৰায়াঙ্গেলত ঠিক আছে এইটো ট্ৰায়াঙ্গেলত এপ্লাই কৰিছো এইটো ট্ৰায়াঙ্গেলত বেস কি আছে আমাৰ এইটো ট্ৰায়াঙ্গেলত বেস যদি কনসিডাৰ কৰো আমি BO বুলি কৰিব পাৰো ঠিক আছে BO বা OB বুলি কৰিব পাৰো আৰু পারপেন্ডিকুলার আমাৰ AO হ'ব ঠিক আছে আৰু হাইপোটেনাস কোনটো হ'ব আমাৰ রাইট এঙ্গেলৰ অপোজিট পিনে এইটো আমাৰ রাইট এঙ্গেল তাৰ অপোজিট পিনে থকা সাইডটো আমাৰ কি হয় হাইপোটেনাস হয় ঠিক আছে সো আমি ইয়াতে লিখিব পাৰো যে AB স্কয়ার ইজ ইকুয়ালস টু AO স্কয়ার আৰু প্লাস BO স্কয়ার না বাই Pythagoras theorem সো ইয়াতে আমি সোয়া এখানে লিখিছো AB স্কয়ার ইজ আমি কি লিখিছো AB স্কয়ার ইজ ইকুয়ালস টু AO স্কয়ার প্লাস BO স্কয়ার না এখানে আমি ইয়াতে লিখিছো ঠিক আছে এটা AB এর ভ্যালু আমি না জানো AB এর ভ্যালু আমি উলিয়াব লাগে কারণ AB এটা সাইড হয় না এটা আমি উলিয়াব লাগে কিন্তু AO আৰু BO আমি অলরেডি আগতে উলিয়াইছো না আমি কি উলিয়াইছিলো AO কিমান উলিয়াইছিলো আমি 3 cm BO কিমান উলিয়াইছিলো আমি 4 cm সো আমি ইয়াতে A ৰ ঠাইত কি বহাম 3 বহাম আৰু B ৰ ঠাইত কি বহাম 4 বহাম
সো AO স্কোয়ার আছে AO স্কোয়ার মানে কি হৈ যাব আমাৰ 3 স্কোয়ার হৈ যাব BO স্কোয়ার কি হৈ যাব আমাৰ 4 স্কোয়ার হৈ যাব না তাৰ পিছত আমি সলভ কৰিম ঠিক আছে সলভ কৰাৰ পিছত কি পাম আমাৰ 3 স্কোয়ার কিমান হয় আমাৰ 9 3 3 যা 9 4 স্কোয়ার কিমান আমাৰ 4 4 যা 16 তো আমি লাষ্টত কি যাই পালো আমাৰ AB স্কোয়ার is equals to 9 plus 16 9 plus 16 কৰিলে আমি কিমান পাও 25 পাও মানে AB স্কোয়ার equals to আমাৰ 25 হল এতিয়া আমি AB স্কোয়ার না লাগে আমাৰ না আমাৰ লাগে AB তো আমি স্কোয়ার হটাবৰ কাৰণে কি কৰিম আমি বোথ সাইডত স্কোয়ার রুট লম না ঠিক আছে বোথ সাইডত স্কোয়ার রুট লব লাগিব স্কোয়ার রুট ললে কি হৈ যায় আমাৰ স্কোয়ার ক্যান্সেল হৈ যায় সো আমি লেফট হ্যান্ড সাইডত তো স্কোয়ার রুট লৈছো রাইট হ্যান্ড সাইডত তো স্কোয়ার রুট লৈছো যাৰ ফলত কি হৈছে আমাৰ স্কোয়ার লগত স্কোয়ার রুট ক্যান্সেল হৈ গৈছে ক্যান্সেল হৈ গনে আমাৰ কি উলিয়াইছে বাহিৰত AB উলিয়াইছে আৰু ইপিনে আমাৰ √25 মানে কিমান হ'ব √25 ৰ ভ্যালু হল 5 না বিকজ 5 into 5 is 25 না 25 ৰ স্কয়ার রুট আমাৰ কি হয় 5 হয় সো AB ইকুয়ালস টু কিমান পালো আমি 5 সেন্টিমিটার পালো ওকে নাও since AB equals to 5 centimeter AB কোনখিনি হয় আমি ইয়াতে পিকচাৰত চাই লও আমাৰ ডায়াগ্ৰামত AB কোনখিনি লেংথ হয় এইখিনি লেংথ হয় এইখিনি আমি কিমান পালো 5 centimeter পালো না and notice that AB is also a side of rhombus ঠিক আছে তো এটা সাইড আমি কিমান পালো 5 centimeter পালো আৰু আমি লগতে এটাও জানো যে এটা rhombusৰ গোটেইকেটা সাইড কি হয় ইকুয়াল হয় তাৰ মানে আমাৰ rhombusত যিমান কেটা সাইড আছে মানে AB BC then CD AD গোটেইকেটা কি হ'ব আমাৰ 5 centimeter এ হ'ব না so finally I can write that therefore the length of each side of the rhombus is 5 centimeter আমাৰ গোটেইবৰ সাইডৰ লেংথ কিমান হ'ব rhombusৰ 5 centimeter হ'ব ওকে স্টুডেন্টস I hope তোমালোকে বুজি পাইছা যদি কিবা ডাউট থাকে তেনেহলে সুধিবা okay students now let's come to the next question that is question number 24 question number 24 is if ABCD is a rhombus ABCD eta rhombus hoy then show that each diagonal bisect the vertex angle through which it passes na question to ami bujilo ki koise question to jodi amar ABCD eta diagonal hoy na yate ami sorry ABCD eta ki hoy rhombus hoy so ABCD eta rhombus ami yate draw korisu na sai ABCD eta rhombus ki ami draw korisu ঠিক আছে তেনেহলে আমি কি দেখাব লাগে আমি শো কৰিব লাগে যে diagonal bisects the vertex through which it passes না এটা vertexৰ পিছত এটা angle হ'ব না vertex angle হ'ব মোৰ লিখাতে অলপমান মিস্টেক আছে তোমালোকে লিখি লবা কোৱেশ্চনত ইয়াতে কি হ'ব আমাৰ vertexৰ পিছত কি হ'ব আমাৰ এতে ওপৰত হ'ব আমাৰ angle ঠিক আছে তো কি কৈছে আমাৰ show that each diagonal bisects the vertex angle through which it passes vertex angle কোনবোৰ হয় আমাৰ vertex angle হয় আমাৰ rhombusৰ যোনটো vertex আছে যোনবিলাক vertex আছে সেই vertex বৰত যোনবোৰ angle আছে সেইবোৰ angle না সো আমাৰ এটা vertex হল A এটা vertex হল A এটা হল B এটা C আৰু এটা D ঠিক আছে সো angle A হল আমাৰ কোনখিনি vertex A ত এটা angle আছে হেটো হল আমাৰ angle A vertex B ত এটা angle আছে হেটো হল angle B similarly angle C আৰু angle D এই দুটা আমাৰ vertex C আৰু D ত আছে না আমাক proof কি কৰিব লাগে show কি কৰিব লাগে যে AC মানে diagonal বৰে কি কৰিছে vertex angle বাইসেক্ট কৰিছে মানে ACA আমাৰ কি কৰিছে ACA আমাৰ এই দুটা angle বাইসেক্ট কৰিছে না তাৰ মানে DAC আৰু BAC ঠিক আছে এনেকে বাইসেক্ট কৰিছে সিমিলারলি যিমান কেইটা এঙ্গেল আছে এইটো এঙ্গেল আৰু এইটো এঙ্গেল কি হ'ব বাইসেক্ট কৰিব মানে এই দুটা ইকুয়াল হ'ব সিমিলারলি এই দুটা ইকুয়াল হ'ব এই দুটাও ইকুয়াল হ'ব আৰু এই দুটাও ইকুয়াল হ'ব এখিনি আমি শো কৰিব লাগে ঠিক আছে তো ইকুয়াল শো এঙ্গেল ইকুয়াল শো কৰিবৰ কাৰণে আমি আগৰ পৰাই কি জানো যে আমি দুটা ফিগাৰ কংগ্ৰুয়েন্ট প্রুফ কৰিব লাগিব না কংগ্ৰুয়েন্ট প্রুফ কৰিলে আমি ক'ব পাৰিম যে this angle are equal or this sides are equal so ইয়াতে আমি কি কৰিম দুটা ট্ৰায়াঙ্গেল লম আৰু সেই দুটা ট্ৰায়াঙ্গেল কি কৰিম প্ৰথমত কংগ্ৰুয়েন্ট বুলি প্রুফ কৰিম না
চোৱা আমি প্ৰুফ কি কৰিব লাগে আমি শো কৰিব লাগে প্ৰথমত যে this angle is equals to this angle না এই দুটা এঙ্গেল ইকুয়াল শো কৰিব কাৰণে আমি কোন দুটা ট্ৰায়াঙ্গেল লম আমি ট্ৰায়াঙ্গেল লম ADC আৰু ABC এই দুটা ট্ৰায়াঙ্গেল লম ঠিক আছে তো সোয়া ইন ট্ৰায়াঙ্গেল ABC and ADC আমাৰ কি হ'ব AD ট্ৰায়াঙ্গেল দুটা ভাল কৰি সোয়া AD is equals to BC না in triangle ABC and ADC না এই দুটা ট্রায়াঙ্গলত কি হ'ব আমাৰ AB আৰু AD কি হ'ব ইকুয়াল হ'ব কিয় because they are the sides of rhombus না and the sides of rhombus are equal আমাৰ AB আৰু AD দুটাই আমাৰ rhombusৰ sides না আৰু rhombusৰ sides equal হয় বুলি আমি জানো so AB equals to AD since the sides of rhombus are equal this is the reason similarly amar ki hobo eto triangle hote amar ei duta triangle hote BC aru DC ki hobo equal hobo na same reason amar reason ki hobo amar je sides of rhombus are equal ঠিক আছে তার পিছত কি আছে এই দুটা ট্রায়াঙ্গেলৰ মাজত এটা কমন সাইড আছে সেই সাইডটো হল AC ঠিক আছে AC equals to AC these are common sides না common side so এতিয়া সোয়া আমাৰ ট্রায়াঙ্গেল দুটাৰ তিনিটা সাইড কি হয় ইকুয়াল হয় না AB equals to AD BC equals to DC AC equals to AC ঠিক আছে তিনিটা সাইড যদি ইকুয়াল হয় তেনে হলে আমি বাই দি কংগ্ৰুয়েন্স রুল SSS rule ঠিক আছে side rule we can say that the triangle ABC is congruent to triangle ADC ABC আৰু ADC এই দুটা ট্রায়াঙ্গেল কি হ'ব congruent হ'ব না এই দুটা ট্রায়াঙ্গেল যদি congruent হয় আমি কি ক'ব পাৰো angle BAC is equals to angle DAC ঠিক আছে কিয় হ'ব কাৰণ এই দুটা angle কি হ'ব আমাৰ congruence part হ'ব না congruent part of corresponding part of congruent triangle না so দুটা ট্রায়াঙ্গেল যদি congruent হয় তেনে হলে এই দুটা কি হ'ব তাৰে corresponding part হ'ব corresponding part বৰ equal হয় বুলি জানো so we will write that by CPCT that is corresponding parts of congruent triangles angle BAC and angle DAC will be equal and similarly আমাৰ angle BCA আৰু DCA কি হ'ব equal হ'ব ঠিক আছে তো এতিয়া সোয়া আমাৰ কি হল প্রুফ কি হল যে আমাৰ angle BAC equals to DAC angle কোনটো হয় আমি চাই লও ইয়াতে ফিগাৰত BAC কোনটো angle হয় আমাৰ BAC হয় আমাৰ BAC হয় আমাৰ এইটো angle ঠিক আছে আৰু angle DAC না DAC হয় আমাৰ এইটো angle ঠিক আছে তুমি এই দুটা এঙ্গেল ইকুয়াল হয় বুলি প্রুফ কৰিলো এই দুটা এঙ্গেলৰ মাজত লাইন কি আছে AC আছে না আমাৰ লাইন সেগমেন্ট AC আছে দ্যাট ইজ ডায়াগোনাল AC ঠিক আছে আমি ক'ব পাৰো যে ডায়াগোনাল AC এ আমাৰ এই কমপ্লিট এঙ্গেল A টাক দুটা ইকুয়াল ভাগত ভাগ কৰিছে ঠিক আছে সিমিলারলি আমি কংগ্ৰুয়েন্সিত এইটো প্রুফ কৰিছো যে এঙ্গেল কংগ্ৰুয়েন্সিত আমি এইটো প্রুফ কৰিছো যে angle BCA is equals to angle DCA মানে BCA কোনটো angle আমাৰ এইটো angle আৰু DCA আমাৰ কোনটো angle এইটো angle এই দুটা angle equal হয় বুলি প্রুফ কৰিছো না সো ইয়াৰ পৰা কি পাম আমি যে এই দুটা angle যদি equal হয় তেনে হলে ACA আমাক angle C টকো দুটা equal angle-ত ভাগ কৰিছে মানে C বাইসেক্ট কৰিছে angle C বাইসেক্ট কৰিছে কোনে ACA সো আমি ইয়াৰ পৰা এটা স্টেটমেন্ট লিখিব পাৰো এই দুটা লাইনৰ পৰা যে hence diagonal AC bisects vertex angles angle A and angle C ঠিক আছে diagonal AC এ আমাৰ vertex angle দুটা angle A আৰু angle C কি কৰিছে bisect কৰিছে মানে ইকুয়াল ভাগত ভাগ কৰিছে না ইকুয়াল angle-ত ভাগ কৰিছে না
হৈ গ'ল সিমিলাৰলি উই ক্যান প্ৰুভ ট্ৰায়াঙ্গেল ABD ইজ কংগ্ৰুয়েন্ট টু ট্ৰায়াঙ্গেল CBD ইয়াতে চোৱা এই দুটা ট্ৰায়াঙ্গেল না ট্ৰায়াঙ্গেল ABD কোনটো ট্ৰায়াঙ্গেল হয় আমাৰ এইটো ট্ৰায়াঙ্গেল না এইটো ট্ৰায়াঙ্গেল ইজ কংগ্ৰুয়েন্ট টু দিস ট্ৰায়াঙ্গেল না এইটো আমি সিমিলাৰলি প্ৰুভ কৰিম না যেনেকৈ আমি আগৰটো কৰিছোঁ তো তোমালোকে প্ৰুভ কৰিব নালাগে যেতিয়া আমি মেথছত সেম বস্তু দুবাৰ কৰিব লগা হয় দেন উই ক্যান ৰাইট সিমিলাৰলি না তো এই দুটা ট্ৰায়াঙ্গেল যেতিয়া কংগ্ৰুয়েন্ট হৈ যাব তেতিয়া আমাৰ কি হ'ব এইটো এংগেল আৰু এইটো এংগেল ইকুৱেল হৈ যাব ঠিক আছে দ্যাট ইজ এংগেল ABD উইল বি ইকুৱেলছ টু এংগেল CBD ঠিক আছে আৰু ইপিনে আমাৰ এংগেল কি আছে এংগেল ADB ইজ ইকুৱেলছ টু এংগেল CDB ঠিক আছে এইটো হৈ যাব বাই CPCT সো ইয়াতে আমি হেইটোৱে লিখিছো প্ৰুফ কৰাৰ পিছত আমি কি লিখিছো ইয়াতে চোৱা যেহেতু আমি সিমিলাৰলি প্ৰুফ কৰিলো ট্ৰায়াঙ্গেল ABD ইকুৱেলছ টু CBD therefore angle ABD equals to CBD কি হ'ব by CPCT আৰু angle ADB equals to angle কি হ'ব CDB by CPCT so ইয়াৰ পৰা আমি সেম কনক্লুজন উলিয়াব পাৰো যে ডায়াগোনাল BDA কি কৰিছে ভাৰ্টেক্স এংগেল B আৰু D কি কৰিছে বাইসেক্ট কৰিছে না ইয়াতে চোৱা এইটো এংগেল আৰু এইটো এংগেল ইকুৱেল প্ৰুফ কৰিছো মানে এংগেল B ক আমাক BDA বাইসেক্ট কৰিছে BDA এংগেল কমপ্লিট এংগেল B টো কি কৰিছে দুটা ইকুৱেল এংগেলত বাইসেক্ট কৰিছে সিমিলাৰলি আমাৰ BDA ইয়াতেও দুটা ইকুৱেল এংগেলত বাইসেক্ট কৰিছে এংগেল D সো কনক্লুজন আমি কি লিখিম যে ডায়াগোনাল BD bisects vertex angle B and D ঠিক আছে সো ইয়াতে চালু যে ডায়াগোনাল ACA vertex angle A আৰু C bisect কৰিছে আৰু নেক্সট লাইনত আমি কি প্ৰুফ কৰিলো যে ডায়াগোনাল BDA আমাৰ vertex angle B আৰু D কি কৰিছে bisect কৰিছে ঠিক আছে সো ইয়াৰ পৰা আমি এই দুটাৰ পৰা কনক্লুজন লিখিব পাৰো যে thus the diagonals of a rhombus bisects the vertex angle through which it passes না আমাৰ ডায়াগোনাল বৰে যোনটো ভাৰ্টেক্স এংগেলৰ মাজেৰে পাস হয় সেই ভাৰ্টেক্স এংগেলটো কি কৰে বাইসেক্ট কৰে দুটা ইকুৱেল এংগেলত ডিভাইড কৰে ওকে আই হোপ তোমালোকে বুজি পাইছা if you have any confusion and doubt then feel free to ask me thank you have a nice day